হয়, আজি অভিশপ্ত 30 এপ্ৰিল। আজিৰ দিনটোতে সংঘটিত হৈছিল ধুবুৰীৰ সেই মেদৰতাৰীৰ ভয়ংকৰ নাও দুৰ্ঘটনা, য'ত মৃত্যুবৰণ কৰিছিল প্ৰায় 50ৰো অধিকজন ব্যক্তি। আৰু মই সেই স্থানত উপস্থিত আছোঁ এই মুহূৰ্তত সেই নদীৰ কাষত, য'ত সেই নাও দুৰ্ঘটনা সংঘটিত হৈছিল। যি কাল বৈশাখী ঝড় হঠাৎ উঠি আহিছিল, তাৰ পিছতেই নাওখন ডুব গৈছিল, ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছিল। সেই ভয়াৱহ নাও দুৰ্ঘটনাৰ স্থানত মই উপস্থিত আছোঁ। আৰু সেইদিনা কেনেকুৱা পৰিৱেশ হৈছিল আৰু আজিৰ দিনত কি পৰিৱেশ, সেই কথা জানিবলৈ আমি সেই স্থানত উপস্থিত হৈছোঁ। মোৰ সৈতে স্থানীয় ৰাইজ আছে, নৈপৰীয়া ৰাইজ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে কি ক'ম আৰু দুখৰ কথা, আজি 13টা বছৰ পাৰ হৈ গ'ল। বৰ্তমান কি পৰিৱেশ আৰু সেইদিনাৰ কেনেকুৱা পৰিৱেশ আছিল? হয়, প্ৰথমতে মই ND24ক ধন্যবাদ জ্ঞাপন কৰিম, কিয়নো আপোনাৰ প্ৰচেষ্টাত প্ৰত্যেক বছৰে আমি এই ঠাইখনত মৃত ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে এটা প্ৰাৰ্থনা কৰাৰ সুযোগ পাওঁ। গতিকে অনাগত দিনতো যাতে এই সুযোগ পাওঁ তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু আগতে যিটো পৰিৱেশ আছিল, বৰ্তমানো সেই একেই পৰিৱেশৰ কোনো পৰিৱৰ্তনে হোৱা নাই, কিয়নো ইমান এটা ডাঙৰ দুৰ্ঘটনা আজিৰ দিনত স্মৰণ কৰিবলগীয়া নাই। সকলোৱে যেন পাহৰি গৈছে। হয়, সকলোৱে পাহৰণি গৰ্ভত। দল সংগঠন কোনো নাই, নেতাবিলাকতো বাদে দিয়ক। সেইদিনা ইয়াত প্ৰতিশ্ৰুতিৰ জোৱাৰ উঠিছিল, ইয়াত উন্নত মানৰ ফেৰীঘাট হ'ব, ইয়াত ৰাস্তা ঘাট হ'ব, এইবিলাক হ'লনে? হয়, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়াৰ দিনতে ৰাহুল গান্ধী আহিছিল, ৰকিবুল হুছেইন আমাৰ বৰ্তমান যিজন সাংসদ, আৰু চন্দন ব্ৰহ্ম, তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি দিছিল এটাও পালন হোৱা নাই। সেই প্ৰতিশ্ৰুতিবিলাক প্ৰতিশ্ৰুতি হৈ গ'ল। ইয়াত এটা স্মৃতি শ্বহীদ বেদী দিয়াৰ কথা আছিল, সেইটো নহ'ল। তাৰপিছত যিটো বুঢ়া বুঢ়ীৰ মেদতি লঞ্চ পাৰঘাট বুলি কয়, দিয়াৰ কথা আছিল, উন্নত পাৰঘাট, সেইটোও নহ'ল। ৰাস্তা ঘাট একোৱে নহ'ল। এটা হৈছে খালি আপোনাৰ বিজেপি চৰকাৰৰ দিনত ৰাস্তাটো হৈছে, বাকী এটা হোৱা নাই। ফেৰী চলাচল কৰা নাই বৰ্তমান? ফেৰী চলাচল কৰি আছে, কিন্তু বৰ্তমানে বন্ধ হৈ আছে। আশা কৰোঁ 2-4 দিনৰ ভিতৰতে আৰম্ভ কৰিব বুলি কামনা কৰিছোঁ আমি। যিহেতু বহাগ মাহ, এতিয়াও কিন্তু ধুমুহা বৰষুণৰ দিন আছেই, বিপদসংকুলভাৱে যাতায়াত কৰে ৰাইজে, ফেৰী চলাচল কৰিব লাগে না? হয়, নিশ্চয়কৈ লাগে, কিয়নো বৰ্তমান এই সময়খিনি হৈছে কাল ধুমুহাৰ সময়। এই সময়ত যদি ফেৰীবিলাক যাতায়াত নকৰে, তেনেহ'লে আমাৰ মানুহখিনিৰ এটা প্ৰাণ নাশৰ ভয় থাকে, যিহেতু আমাৰ নৈপৰীয়া ৰাইজৰ বিপদসংকুল যাত্ৰা। গতিকে আমাৰ জিলা উপায়ুক্ত মহোদয়ক মই এজন সচেতন ব্যক্তি হিচাপে অনুৰোধ কৰিম, যাতে তেখেতে অতি সোনকালে আমাৰ বুঢ়াবুঢ়ী ঘাটৰ পৰা মেদৰতাৰীৰ পৰা ধুবুৰী যোৱা ফেৰীৰ ব্যৱস্থাখন অতি সোনকালে কৰি দিয়ে বুলি। হয়, ধন্যবাদ জনাইছোঁ। এয়া আচলতে স্থানীয় নৈপৰীয়া ৰাইজৰ মন্তব্য আছিলে। আৰু সেই 2012 চনৰ যি ভয়ংকৰ নাও দুৰ্ঘটনা, প্ৰায় 13টা বছৰ পাৰ হৈ গ'ল, আৰু ইয়াতে অৰ্ধশতাধিক ব্যক্তি মৃত্যুবৰণ কৰিছে। বৃদ্ধ, শিশু, পুৰুষ, মহিলাসকলে কিন্তু ইয়াত জীৱন ইয়াত যা গৈছে। আৰু মোৰ সৈতে আৰু এজন ইয়াত জ্যেষ্ঠ ব্যক্তি আছে। সেইদিনা সেই নাওখনত আপুনিও আছিলে, কেনেকুৱা পৰিৱেশ আপনি দেখা পাইছিলে? দেখা পাইছি, কারণ আমি তো তখন অত খেয়াল রাখি নাই। তবে যখন ঝড় বৃষ্টি উঠে আসলো, উঠে আসার পরে লঞ্চটা এখানে চাপে গেল, চাপার পরে লঞ্চটা ভাঙ্গিয়া চুরমার হয়, বহুত মানুষ মারা গেল। ইয়াত মৃত্যুর কিরিলি উঠেছিল, মঞ্চগুলো প্রায় 30-40-50 জনের মতো মানুষ মারা গেল। এইটুকু আমি অজ্ঞান হিসাবে এইটুকু আমি জানি। মানে ভয়ঙ্কর একটা পরিবেশ, ভয়ঙ্কর একটা পরিবেশ হচ্ছিল। আৰু আজিৰ দিনত ইয়াত মানুহখিনি পাহৰি গৈছে নেকি, এনেকুৱা এটা ভাৱ হৈছে? হয়, এরকম পাহরি, কারণ আমাদের এখানে ভয় অবস্থা, পারঘাটের অসুবিধা, কারণ যদি ভবিষ্যতে এইরকম ঘটনা হয়, কিন্তু আবার দুর্ঘটনা ঘটতেও পারে। তার জন্য এখন ধরেন যদি ফেরি বা অমুক জিনিস না থাকে, তা আমাদের পক্ষে জুলুম হবে আর কি। হয়, এয়া আচলতে স্থানীয় নৈপৰীয়া ৰাইজৰ মন্তব্য আছিলে। আৰু সেই ব্যক্তিজন কিন্তু সেই নাৱত আছিলে, কোনোমতে জীৱন ৰক্ষা কৰিছিলে। মই ইয়াৰ পৰিৱেশ কিছু দেখুৱাম। আজি এক নিমামা পৰিৱেশ ইয়াত বিৰাজ কৰিছে, কিয়নো আজিৰ দিনটোত ইয়াত শ্ৰদ্ধা জনাবলৈ হয়তো কোনো দল সংগঠন, কোনো নেতা কৰ্মী কিন্তু ইয়াত আগমন ঘটা নাই। অকল 2-4জন ব্যক্তিয়ে ইয়াত আহি অকল ধূপ জ্বলাই সেই ব্যক্তিসকলৰ যি স্মৃতি শ্ৰদ্ধাঞ্জলি জনা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।